নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি নাথ। মই এটা ভিডিঅ' আনিছোঁ। মই বহুত দিনৰ মূৰত কিছিলে ভিডিঅ' এটা আনবা লগা বাধ্য হৈ গ'ল। আমাৰ জুবিন দাই 6 মাহ উকলি গ'ল, এতিয়ালৈকে কিছু বিজেপি চৰকাৰখনে কিছিল ন্যায় দিবা নল্লা, আৰু আমাৰ CM ছাৰে হেমন্ত বিশ্ব শৰ্মা ছাৰে ন্যায় দিবা নৰা। এতিয়ালৈকে কিছিলে গৰিমা বৈ কিছিলে মিডিয়াক কান্দি কান্দি কৈছে, ভিডিঅ'টো অলপ স্কিপ নকৰা কৰি চাওকচোন কি কৈছে গৰিমা বৈ। আপোনালোকে ভিডিঅ'ত স্কিপ নকৰা কৰি চাই থাকিব। ন্যায়ৰ যুঁজখন চলি আছে, মই চলাই থাকিব লাগিব, মই যুঁজি থাকিব লাগিব। সেইকাৰণে অসমবাসীসমূহ, অসমবাসী ৰাইজৰ মই সহায় সহযোগিতা, মোৰ লগত মই সেইখিনি শক্তি মই তেওঁলোকৰ পৰা বিচাৰিছোঁ। কাৰণ সেই যুঁজখন চলাবই লাগিব আৰু ন্যায় আমি পাবই লাগিব। যদি জুবিনৰ কাৰণে ন্যায় নহয় অসমত, তেতিয়াহ'লে আৰু কোনে ন্যায় পাব? গতিকে সেইখন বিচাৰ ভালকৈ হ'বই লাগিব, দুখীয়ে শাস্তি পাব লাগিব। আৰু যিটো পৰিণাম আমি ভুগিছোঁ, আমি এদিন দেখিব লগা হৈছে। জুবিন নাপায়, তেওঁৰ কাৰণে অন্তত সেই ন্যায়খিনি প্ৰতিষ্ঠা হ'ব। মই এইটোৱে এনেকুৱা যদি আমাক জুবিন দাই যদি ন্যায় নাপায়, আমি সৰু সুৰা মানুহ, আমাক কিথেনে ন্যায় দিব আপোনালোকে? ঠিক আছে, মই এতিয়ালৈকে জুবিন দাই ন্যায় নাপাকলৈকে মই ভিডিঅ' বনাই থাকিম। আগতে মই ভিডিঅ' বনা নাছিলোঁ, এতিয়া মই ভিডিঅ' বনাই থাকিম। ঠিক আছে, মোৰ ভিডিঅ'গিলান লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। জয় জুবিন দা, মোক এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব। জয় অসম।